হয় নমস্কাৰ। আজি ডিএলএডৰ ফাৰ্ষ্ট চেমৰ ফাৰ্ষ্ট পেপাৰৰ গ্ৰোথ এণ্ড ডেভেলপমেণ্টৰ বিষয়ে আলোচনা কৰিম। তো প্ৰথমতে আমি বৃদ্ধি বা গ্ৰোথৰ বিষয়ে আলোচনা কৰিম। একচুৱেলি গ্ৰোথ বুলিলে আমি কি বুজি পাওঁ বা বৃদ্ধি বুলিলে আমি সাধাৰণতে কি বুজি পাওঁ। তো কনচেপ্ট ৱাইজত আমি বস্তুটো বুজিব চেষ্টা কৰিম। তো বৃদ্ধি হৈছে এক শাৰীৰিক পৰিৱৰ্তন প্ৰক্ৰিয়া। তো আমি এইটো কনচেপ্ট ৱাইজত যদি আমি চাওঁ, শাৰীৰিক পৰিৱৰ্তন প্ৰক্ৰিয়া বিশেষকৈ শিশু এজনৰ ক্ষেত্ৰত শাৰীৰিক যিবোৰ পৰিৱৰ্তন হয় সেইবোৰকে বৃদ্ধি বুলি কোৱা হয়। যেনে শিশু এজনৰ উচ্চতা লাহে লাহে বৃদ্ধি হ'ব, শিশুৰ হাত আৰু ভৰিৰ যিটো আকাৰ বা গঠন পৰিৱৰ্তন হ'ব, শিশুৰ ওজন পূৰ্বৰ তুলনাত পিছত বেলেগ হ'ব, একে নহয়। আৰু এইবোৰে হ'ল বৃদ্ধিৰ এটা পাৰ্ট। তো বৃদ্ধি হ'ল শাৰীৰিক পৰিৱৰ্তন আৰু পৰিমাণগত পৰিৱৰ্তন। পৰিমাণগত পৰিৱৰ্তন মানে হ'ল আমি জুখিব পাৰোঁ বা একজেক্ট ক'ব পাৰোঁ কিমানখিনি বৃদ্ধি হ'ল। যেনেকৈ উদাহৰণস্বৰূপে যদি ক'ব যাওঁ, শিশু এজনৰ বয়স যদি 3 বছৰ বয়সত যদি 10 কেজিমান ওজন আছিলে, 2 বছৰ পিছত চেম ওজন নাথাকিব, হয়তো 2 কেজি বেছি হ'ব বা 3 কেজি বেছি হ'ব। তো আমি সেইকাৰণে পৰিমাণগত একজেক্ট ক'ব পাৰি। তো স্পষ্টকৈ যদি বৃদ্ধিৰ বিষয়ে যদি আমি ক'ব যাওঁ, পৰিপক্ক হোৱাৰ পিছত এটা সময়ত বৃদ্ধিটো ষ্টপ হৈ যায় আৰু এইটো সেই বয়সলৈকে বৃদ্ধি হৈ থাকে কৈশোৰৰ শেষলৈকে, আৰু কৈশোৰৰ শেষলৈকে চলি থাকে এইটো, আৰু সেই কৈশোৰ কালতে সমাপ্তি ঘটি যায়। তাৰপিছত আৰু যিমানখিনি বৃদ্ধি হ'ব লাগে সিমানখিনি বৃদ্ধি নহয়। তো মই ইয়াতে ভালকৈ দিয়াই আছে, নোটছবিলাক মই নিজে বনোৱা হয়। তো বৃদ্ধি অসমীয়া মিডিয়ামতো দিছোঁ, ইংলিছ মিডিয়ামতো দিছোঁ। আপোনালোকে যাৰ যিটো সুবিধা হয় ইংলিছ মিডিয়ামখিনি চাই ল'ব, আৰু অসমীয়া মিডিয়ামৰখিনি অসমীয়াত লিখা আছে চাই ল'ব। পাৰিলে স্ক্ৰীনশ্বট লৈ ল'ব নিজৰ নিজৰ সুবিধা মতে, লাগিলে নোটছ লিখি ল'ব আপোনালোকৰ নিজৰ ইচ্ছা মতে, সুবিধা মতে। তো বৃদ্ধি এতিয়া আমি থুলমূলকৈ বুজি পালোঁ। তো বিকাশ বুলি ক'লে সাধাৰণতে আমি কি বুজি পাওঁ? বিকাশ হৈছে গোটেই জীৱন ব্যাপী চলা এক প্ৰক্ৰিয়া, অৰ্থাৎ মাকৰ পেটৰ পৰা মৃত্যুলৈকে মানুহ এজনৰ বা শিশুৰ বিকাশ হৈ থাকে। ই লাগিলে সামাজিক বিকাশেই হওক, শাৰীৰিক বিকাশেই হওক, আৱেগিক বিকাশ হওক, নৈতিকতা বিকাশ হওক, যৌনতা হওক, এইবোৰ যিবোৰ নেকি বিকাশ একদম মৃত্যুৰ আগমুহূৰ্তলৈকে হৈ থাকে। বিকাশ আনষ্টপেবল, বিকাশ ৰৈ নাথাকে, একদম মৃত্যুলৈকে চলি থাকে। বিকাশ গুণগত আৰু পৰিমাণগত দুইটা প্ৰকৃতিৰ হয়, গুণগতও হয়, পৰিমাণগত হয়। বিকাশ প্ৰক্ৰিয়া চলি থাকে, পৰিপক্ক হোৱাৰ পিছত বন্ধও নহয়। পৰিপক্ক হোৱাৰ পিছতো এডলেঞ্চলৈকে হোৱাৰ পিছত যেনেকৈ বৃদ্ধিত ষ্টপ হৈ যায়, কিন্তু বিকাশত এডলেঞ্চৰ পিছতো চলি থাকে, একদম নন ষ্টপ, কণ্টিনিউৱাছ হয়। তো চলিয়ে থাকিব। আৰু বিকাশটো আমি জুখিব নোৱাৰি। যেনেকৈ বৃদ্ধিত আমি জুখিবও পাৰি কিমানখিনি বৃদ্ধি হ'ল, কিন্তু বিকাশত আমি জুখিব নোৱাৰি বিকাশ কিমান হ'ল। বিকাশক আমি পৰ্যবেক্ষণ বা অভিজ্ঞতাৰ জৰিয়তে বিকাশৰ মূল্যায়ন কৰিব পাৰোঁ, অবজাৰভেশ্যন কৰিব পাৰোঁ, বা এক্সপিৰিয়েঞ্চৰ থ্ৰুত আমি এইখিনি উপলব্ধি কৰিব পাৰোঁ কিমানখিনি হ'ল, এজন ল'ৰাৰ সমাজৰ প্ৰতি কিমানখিনি ডেভেলপ হ'ল,
সেক্সুৱেল সাইডত কিমানখিনি ডেভেলপ হ'ল, মানসিকভাৱে কিমানখিনি ডেভেলপ হ'ল, এইখিনি বস্তু আমি অবজাৰভেশ্যন কৰিব পাৰি, জুখিব নোৱাৰি। তো নিশ্চয় আপোনালোকে এইখিনি বুজি পাইছে, বিকাশখিনি আৰু বৃদ্ধি আৰু বিকাশ দুইটাই মই থুলমূলকৈ কৈছোঁ। কিমান দূৰ ভালকৈ ক'ব পাৰিছোঁ নাজানো। যদি ভাল লাগিছে ভিডিঅ'টো তেতিয়াহ'লে আপোনালোকে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু যদি চেনেলত আপোনালোকে নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই DLEDৰ যিমানখিনি কণ্টেণ্ট আছে একদম চিলেবাছ ৱাইজ মই গোটেইখিনি এটা এটা টপিক মই কনচেপ্ট ৱাইজত তেনেকৈ ইংলিছ আৰু অসমীয়াত দুইটাতে নোটছ বনাই আপোনালোকক দি থাকিম। ধন্যবাদ।